Good evening students, Lakshya Computer Training Institute ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি MS Accessত শিকিম referential integrity। তো referential integrity কি হয়? এটো এটা পাৰ্ট হয় ৰিলেশনশিপৰ। তাত কাস্কেডিং আপডেট আছে, কাস্কেডিং ডিলিট আছে আৰু দুটা বস্তু ইয়াত আমি এড কৰিছো, মানে এই তিনটা স্টেপ আমি ফলো কৰিম। referential integrity enable কৰিম, তাৰ পিছত আমি আপডেট কৰিম আৰু কাস্কেডিং আপডেট আৰু কাস্কেডিং ডিলিট। ঠিক আছে, এই দুটা কনসেপ্টও ইয়াত আহি যাব। তো এটো কেনেকে হয়, কি বস্তু, এই গোটেই প্ৰসেসটো কেনেকে কৰা হয়, ৰেফাৰেন্সিয়েল ইন্টিগ্ৰিটি কিয় দৰকাৰ ডেটাবেছত ইয়া MS Accessত ইয়া যে কোনো MySQLতো আছে, তুমি SQL সাৰ্ভাৰত যদি কৰা তাতো তোমাৰ এইবিলাক কনসেপ্টৰ দৰকাৰ পৰে। তো আমি MS Accessত ভালকে শিকি লওঁ, তাৰ পিছত তোমালোকে MySQL ইয়া Oracle তাতো তুমি এই বস্তুবিলাক এই কনসেপ্টবিলাক পাবাই। তো বলা আৰম্ভ কৰো। ডাইৰেক্টলি আমি MS Access ওপেন কৰিম আৰু আজি এটা নতুন ডেটাবেস বনাম। যোন ষ্টুডেন্টে ডেটাবেস বনাব নাজানে, টেবল বনাব নাজানে, আকৌ আজি তোমালোকে শিকি লবা। তো বলা আমি আৰম্ভ কৰো আজিৰ কনসেপ্টটো। ঠিক আছে, Access ওপেন কৰিলো, ইয়াত ব্ল্যাঙ্ক ডেটাবেস আছে, ইয়াত ক্লিক কৰিবা আৰু ইয়াত তুমি ডেটাবেসৰ নাম লিখি দিবা। মানি লোৱা মই লিখি দিলো লক্ষ্য DB। যদি এই ডেটাবেসটো আছে মোক এরর দিব, আদারওয়াইজ মোক এই নামৰ ডেটাবেস ক্রিয়েট কৰি দিব। মই ক্যাপিটালত দি দিও লক্ষ্য DB। তো তুমি চাব পাৰা লক্ষ্য DB বুলি এটা ডেটাবেস মোৰ ক্রিয়েট হৈ গল আৰু ইয়াত বাই ডিফল্ট এটা টেবলৰ নাম আহি গৈছে টেবল 1। তো মই প্ৰথমত টেবল বনাম, তো মই ৰাইট ক্লিক কৰিম আৰু ডিজাইনত যাম, ডিজাইন ভিউ। তো ডিজাইন ভিউত যোৱাৰ পিছত ইয়াত টেবলৰ নাম দিব কৈছে, মই ষ্টুডেন্ট ইনফো, মই ইয়াত ষ্টুডেন্ট ইনফো ওকে কৰি দিলো। মোৰ টেবলৰ নাম হল ষ্টুডেন্ট ইনফো, ওকে কৰি দিয়া। আৰু ইয়াত চাব পাৰা ডেটা টাইপ আৰু ফিল্ড, মানে ফিল্ড কোড, ফিল্ড মানে কি যত তুমি তোমাৰ হেডিংস, ঠিক আছে, যেনেকে ইয়াত মই ৰোল নাম্বাৰ দি দিলো, ৰোল নাম্বাৰ তোমাৰ দৰকাৰ হ'ব, নেম দৰকাৰ হ'ব ষ্টুডেন্টৰ, আৰু ইফালে ডেটা টাইপস আছে। তো ডেটা টাইপসত আমি কি কৰিম, ইয়াত আমি নাম্বাৰ লৈ লম, ইয়াত আমি নাম্বাৰ লৈ ললো আৰু এটো ষ্টুডেন্ট নেম বেটার হবে, স্টুডেন্ট নেম দি দিলো। শর্ট টেক্সট হবো, দেন তার মানি লোৱা কোর্স। ওকে, তো ইয়াত কোর্স দি দিছো, দেন ডিউরেশন দি দিও। তো ইয়াত মই ডিউরেশন দি দিলো। তো এটু মই শর্ট কৰিব পাৰো। ঠিক আছে, ইয়া ফিৰ মই ইয়াত ক্লিক কৰি কিনে তুমি ইয়াত চাব পাৰা লুকআপ উইজাৰ্ড, ইয়াত ক্লিক কৰিবা। লুকআপ উইজাৰ্ডত ক্লিক কৰাৰ পিছত ইয়াত তুমি ক্লিক কৰি দিবা এটু আই উইল টাইপ in the values that I want. Next কৰিবা, ইয়াত তুমি values বিলাক লিখি দিবা, যেনেকে আমাৰ ইয়াত 6 month course আছে, আমি 6 month course দি দিম। আমাৰ actually 3 monthৰ পৰা আছে, 3 months course, then 6 month course, ঠিক আছে। then আমাৰ আছে 1 yearৰ course আছে, ঠিক আছে। আমাৰ এইকেটা বৰ্তমান আমি এইকেটাই দিও and finish কৰি দিও। তেনেকে তুমি যদি course already predefined কৰিব বিচাৰিছা, তুমি again lookup wizardত যাবা আৰু ইয়াত এটু সিলেক্ট কৰিবা I will type in the value that I want. next কৰা আৰু ইয়াত যেনেকে তুমি দি দিলা PGDCA, then তোমাৰ ADCA, COPA, DCA, BCA, Tally, আমাৰ বিভিন্ন ধৰণৰ কোর্স আছে। মই বৰ্তমান কেটামান কোর্সে ইয়াত দেখাই আছো, ইনে আমাৰ বহুত কোর্স আছে, বহুত আমি বিভিন্ন ধৰণৰ আমি কোর্স কৰাই থাকো। তো ইয়াত মই একেটাই কোর্স দিলো, দেন নেক্সট ফিনিশ কৰি দিয়া। তো ইয়াত আমাৰ কোর্স আৰু ডিউৰেশনটো আমি প্ৰিডিফাইন কৰি দিছো, জাস্ট তোমাৰ ৰোল নাম্বাৰ আৰু ষ্টুডেন্ট নেম দিব লাগিব। আৰু ইয়াত এটা বস্তু চাবা, ইয়াত প্ৰাইমেৰী কি অলৰেডি সেট কৰা আছে, ঠিক আছে। যদি ইয়াত ক্লিক কৰা এটো সেট কৰা আছে। তো এই টেবলটো আমি ক্ৰিয়েট কৰিলো। এতিয়া আমি কন্ট্রোল S যদি প্রেস কৰা, Ctrl+S সেভ হৈ গল, ডাবল ক্লিক কৰা। এতিয়া তুমি ডেটা সোমাই দিয়া 101, ঠিক আছে। ৰোল নাম্বাৰ হল 101, ষ্টুডেন্ট নেম মানি লোৱা মই অমিত দি দিলো। কোর্স ইয়াৰ পা মানি লোৱা পাইথন আছে, পাইথন সিলেক্ট কৰিলো, 3 monthsৰ কোর্স হয়, বাস দ্যাটস ইট। নেক্সট যোৱা 102, ইয়াত তুমি দি দিলা সঞ্জয় আৰু ইয়াত দি দিলা মানি লোৱা PGDCA কৰিব, এটো 1 yearৰ কোর্স। ইয়াৰ পা তুমি প্ৰিডিফাইন আমাৰ অলৰেডি যোনটো আমি বনাই থৈছিলো সেইকেটা ইয়াত শো কৰি আছে। তো ইয়াত মানি লোৱা মই দি দিলো
আনু আৰু এইটো দি দিলোঁ মই মানি লোৱা ADCA 1 year কোৰ্স ঠিক আছে তেনেকে দিয়া আৰু এইটো দি দিলোঁ ইয়াত চাব পাৰা এতিয়া মই প্ৰাইমেৰী কি ইউজ কৰিছোঁ তাৰ কাৰণে এৰৰ আহি আছে মানে তুমি ডুপ্লিকেট ৰোল নম্বৰ ইউজ কৰিব নোৱাৰা তো ইয়াত আমি চেঞ্জ কৰি দিলোঁ 104 আৰু টেলি দি দিলোঁ আৰু এইটো হ'ল 3 months to 4 monthsৰ কোৰ্স তো এইকেইটা মই ডেটা ষ্ট'ৰ কৰিলোঁ ডেটা ষ্ট'ৰ কৰাৰ পিছত দ্যাটছ ইট এতিয়া আমাৰ এইটো কমপ্লিট হৈ গ'ল আমি আৰু এটা টেবল বনাম কেলেকি আমি ৰিলেশ্যনশ্বিপ বনাম তাৰপিছত তো ইয়াত চাব পৰা 104 দিয়া টেলি 3 months কোৰ্স ঠিক আছে এইকেইটা হৈ গ'ল এতিয়া আমি কি কৰিম ক্ৰিয়েটত যাম ক্ৰিয়েটত যোৱাৰ পিছত আৰু এটা টেবল বনাম টেবল কিয় বনাম কেলেকি আমি ৰেফাৰেন্সিয়েল ইন্টিগ্ৰিটি আজি ইউজ কৰিম দেখাম ৰিলেশ্যনশ্বিপত ঠিক আছে মানে আমি ৰিলেশ্যনশ্বিপ বনাম তাৰপিছত আমি কিছুমান ৰুলছ এপ্লাই কৰিম তো ইয়াত ষ্টুডেণ্ট ইনফো হৈ গ'ল এতিয়া আমি ষ্টুডেণ্ট এইটো আমি কি কৰোঁ ডিজাইন ভিউত যাম তো ইয়াত টেবলৰ নাম খুজি আছে তো মই ষ্টুডেণ্ট ডিটেইলছ দি দিলোঁ অ'কে কৰি দিলোঁ এতিয়া আমি কি কৰিম ইয়াত তুমি ইয়াত কি কৰিবা ইয়াত আমাৰ ৰোল নম্বৰ হ'ব আৰু এইটো নম্বৰ হ'ব আৰু এইটো প্ৰাইমেৰী হ'ব ঠিক আছে এইটোক আমি ফৰেন কি হিচাপে ট্ৰিট কৰিম কেলেকি এইটো আমাৰ সেকেন্ড টেবল তাৰ কাৰণে এইটো ফৰেন কি কিন্তু এইটো প্ৰাইমেৰী কি হ'ব মানে আমি ডুপ্লিকেট এন্ট্ৰি নকৰোঁ দেন আমি মানি লোৱা তাৰ এড্ৰেছ ঠিক আছে তাৰপিছত এড্ৰেছ দেন সিটি ওকে তো সিটি আমি দিব পাৰোঁ তো এড্ৰেছ সিটি এণ্ড কণ্টেক্ট নাম্বাৰ তো ইয়াত আমাৰ কি ষ্টুডেণ্টৰ ডিটেইলছ সোমাব লাগিব তো এইকেইটা আমি ইয়াত সোমাই দিছোঁ ওকে এণ্ড তুমি ফিজো দিব পাৰা তো কণ্টেক্ট নাম্বাৰ এইবিলাক গোটেইবিলাক আমি কি কৰিলোঁ সিটি শ্বৰ্ট দিছোঁ শ্বৰ্ট টেক্সট কণ্টেক্ট নাম্বাৰ আমাৰ শ্বৰ্ট টেক্সট দিছোঁ কিন্তু নাম্বাৰ দিলে বেটাৰ হয় আমি শ্বৰ্ট টেক্সটো দিব পাৰোঁ या फिर नंबर दिबा जेकोनो এটা দিবা বৰ্তমান কেলেকি ইয়াত আমি নম্বৰে সোমাব লাগিব সো আমি নম্বৰ লাৰ্জ নম্বৰ আছে তো লাৰ্জ নম্বৰ একচুয়ালি দিব লাগা হয় তো তুমি লাৰ্জ নম্বৰ দি দিবা কেলেকি আমাৰ 10টা সংখ্যা হয় নম্বৰ কন্টাক্ট নম্বৰ দেন আমাৰ এড্ৰেছটো এটো লং টেক্সট কৰি লবা কেলেকি আমাৰ এড্ৰেছটো ডাঙৰ হ'ব পাৰে তাৰ কাৰণে ফিজটো আমাৰ কারেন্সি হ'ব ইয়াৰ পৰা তুমি কারেন্সি সিলেক্ট কৰি লবা তো ৰোল নম্বৰ এড্ৰেছ সিটি কন্টাক্ট নম্বৰ এণ্ড ফিজ এইকেইটা বস্তু আহি গ'ল এতিয়া আমি কি কৰিম এতিয়া আমি সিম্পলি বাস এটো অল্টাৰ সৰি কন্ট্ৰোল এস সেভ কৰিবা ইয়াত কি লিখিছে দিস ডেটা টাইপ ইজ নট কমফৰ্টেবল উইথ আইদাৰ ভাৰ্সন অফ মাইক্ৰোসফট ঠিক আছে তো ডু ইউ ওয়ান্ট টু স্টিল কারেন্সি ফিজ ঠিক আছে গোটেইবিলাক কারেক্ট আছে ডেটা টাইপ ইজ নট কমফৰ্টেবল উইথ আর্লিয়ার ভার্সন ওকে কোনো প্ৰবলেম নাই কন্ট্ৰোল এস প্ৰেছ কৰি দিয়া সো এটো আমাৰ সেভ হৈ গ'ল তো ষ্টুডেণ্ট ডিটেইলছত এতিয়া আমি কিছুমান ডেটা সোমাই দিওঁ 101 ৰোল নম্বৰ যোনটো তুমি ইয়াত ইউজ কৰিছা মানে ষ্টুডেণ্ট ইনফোত হেতুৱে তুমি ইয়াত ইউজ কৰিব লাগিব কেলেকি আমি ৰিলেশ্যনশ্বিপ বনাম তো এড্ৰেছ আমি বৰ্তমান শৰ্টে দিম বঙাইগাঁও দি দিলোঁ সিটি আমাৰ এইটো মানি লোৱা এড্ৰেছটো আমি দি দিওঁ যেনেকে চাপাগুৰি ৰোড ঠিক আছে আৰু চাপাগুৰি ৰোড আৰু বঙাইগাঁও দি দিলোঁ বঙাইগাঁও দেন কন্টেক্ট নম্বৰ ইয়াত দি দিয়া 9 কিবা এটা নম্বৰ আমি দি দিলোঁ ঠিক আছে এণ্ড ফিজ মানি লোৱা ফিজ দি দিলোঁ কিবা 6000 ইয়া 7000 হোৱাট এভাৰ ইট ইজ 102 এণ্ড এইটো আমি দি দিলোঁ যেনেকে জ্যোতি নগৰ এণ্ড বঙাইগাঁও আৰু এটা কন্টেক্ট নম্বৰ ইয়াত দি দিছোঁ ফিজ কিবা দি দিলোঁ যেনেকে 8000 সামথিং মই নিজৰ হিচাপে দি আছোঁ 103 then Subhash Nagar and 104
তো ইয়াত অলমোস্ট 4টা এন্ট্ৰি কৰা হ'ল আৰু এবাৰ চাই লওঁ 4টা এন্ট্ৰি ইয়াত কৰা আছে আৰু সেকেন্ড টেবলতো 4টা এন্ট্ৰি কৰা আছে দুটাৰে তুমি চাব পাৰা ৰোল নম্বৰ বিলাক সেম হয় ঠিক আছে যেতিয়া তুমি ৰিলেশনশিপ বনাবা মানে আমি এটু টেবলৰ লগত এটু টেবল এটা ৰিলেশনশিপ হ'ব মানে ইয়াত তুমি ষ্টুডেন্ট ইনফো ৰোল নম্বৰ 101 অমিত পাইথন কোৰ্স লৈছে 3 মান্থৰ ইয়াৰ লগত ইয়াৰ ৰিলেশন হ'ব সেকেন্ড টেবল যোনটো আছে 101 হি চাপাগুৰি তার এড্রেস বঙাইগাঁও এটু হল কন্টেক্ট নাম্বার তার ফিস হল 6000 মানে অমিতৰ ফিস হল 6000 হি পাইথন কোর্স লৈছে যোনটো ইয়াত আছে তো এনেকে তুমি দুটা সেপারেট কে টেবল বনালা দুটা সেপারেট কে টেবল বনোৱাৰ ৰিজন এটু হল এটাটো আমাৰ কোনোবা যদি এটা ফার্স্ট টেবল ডিলিট কৰি দিয়ে আমাৰ সেকেন্ড টেবলৰ ডেটা বিলাক থাকি যাব ঠিক আছে যদি আমাৰ স্টুডেন্ট ইনফোৰ ডেটা কোনোবা ডিলিট কৰি দিয়ে স্টুডেন্ট ডিটেইলৰ ডেটা থাকি যাব তার কারণে আমি সেপারেট টেবল বানাও আৰু এটু হলে কি হ'ব আমাৰ দুটা বেলেগ টেবল হলে কি হ'ব আমাৰ ডেটা বিলাকো সেপারেট হৈ যাব দেখাৰ কাৰণে সুবিধা হ'ব ইয়াত অনলি তাৰ ষ্টুডেন্টৰ কি ডিটেইলছ আছে কোর্স ৰিলেটেড ডিটেইলছ আছে কোর্স ৰিলেটেড আৰু ষ্টুডেন্ট ডিটেইলত তাৰ পুৰা কি আছে তাৰ এড্ৰেছ কন্টাক্ট নাম্বাৰ কোড থাকে কি হেবিলা ঠিক আছে তাৰ ফিস তো দুটা সেপারেট হলে এটু সুবিধা এতিয়া আমাৰ দুটা হৈ গল কন্ট্রোল এস সেভ কৰি দিলু দুটা আমাৰ সেভ হৈ গল দুটা টেবল আমাৰ ক্ৰিয়েট হৈ গল এতিয়া আমি কি কৰিম ডেটাবেস টুলত যাম আৰু ইয়াত ৰিলেশনশিপত ক্লিক কৰিম ৰিলেশনশিপত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত কি কৰিবা ইয়াত ৰাইট ক্লিক কৰি শো ৰিলেশনশিপ তো নাই এতিয়া আমি কি কৰিম আমি এড টেবল কৰিম ইয়াত এড টেবল কৰাৰ লগে লগে ইয়াত চাব পাৰা তোমাৰ ষ্টুডেন্ট ডিটেইল এন্ড ষ্টুডেন্ট ইনফো তো তুমি প্ৰথম বনাইছিলা ষ্টুডেন্ট ইনফো তো এটু এড কৰিলা ষ্টুডেন্ট ডিটেইল এটু এড কৰি দিয়া দুটা টেবল এড হৈ গল দুটা টেবল যেতে তোমাৰ ৰিলেশনৰ যোনটো এৰিয়া আছে ইয়াৰ ভিতৰত আহি গৈছে এতিয়া আমি কি কৰিম ইয়াৰ লগত এটু এটা ৰিলেশনশিপ বনাম তো ৰিলেশনশিপ বনোৱাৰ কাৰণে তুমি সিম্পলি ইয়াৰ পৰা এনেকে ড্ৰেগ এন্ড ড্ৰপ কৰি দিবা তো তুমি চাব পাৰা ৰোল নম্বৰ আৰু ইয়াত লিখা আছে ষ্টুডেন্ট ইনফো ষ্টুডেন্ট ডিটেইলছ তো এই দুটা ৰিলেশনশিপ ক্ৰিয়েট কৰিবা তো তুমি এই দুটা ৰোল নম্বৰৰ লগত ৰোল নম্বৰ ৰিলেশনশিপ ক্ৰিয়েট কৰিব লাগিব কেলে কি ইয়াৰ ৰোল নম্বৰ ষ্টুডেন্ট ইনফো আৰু ষ্টুডেন্ট ডিটেইলৰ ৰোল নম্বৰ দুটাৰে সেম আৰু দুটাৰ ফিল্ডও সেম ওকে তাৰ কাৰণে তো এটুৱে মানে ইয়াৰ ৰুলস তো এই ৰুলসটো তুমি ফলো কৰিব লাগিব কেলে কি আমি কেনেকে নহয় তো চেক কৰিম কেনেকে আমি ৰিলেশনটো বনাম ইয়াত তো এটা বস্তু থাকিব লাগিব ষ্টুডেন্ট ডিটেইলত হয় না নহয় তো হেতু বেটাৰ কি সবচে বেটাৰ অপশন হল ৰোল নম্বৰ হ'ব পাৰে ইয়া সিৰিয়াল নম্বৰ হ'ব পাৰে কিন্তু ডুপ্লিকেট হ'ব নোৱাৰে ঠিক আছে ইয়া ইউনিক এটা আইডি তুমি ক্ৰিয়েট কৰিব পাৰা তো ইয়াত আমাৰ ইউনিক আইডি হল ৰোল নম্বৰ তো ৰোল নম্বৰৰ মাধ্যমে আমি কি কৰিলো এটা ৰিলেশনশিপ ক্ৰিয়েট কৰি দিলো তেতিয়া হলে আমি এটা পাৰ্টিকুলাৰ ষ্টুডেন্টৰ ডিটেইলছ বিলাক আৰামছে চাব পাৰিম এতিয়া আমি ক্ৰিয়েট কৰি দিলো আৰু এটা ৰিলেশনশিপ এটা লাইন আহি গল মানে এটো ৰিলেশনশিপ ক্ৰিয়েট হৈ গল এতিয়া তুমি ষ্টুডেন্ট ইনফোত যোৱা আৰু এবিলাক এবাৰ ক্লোজ কৰি দিয়া এবাৰ এবিলাক ক্লোজ কৰি দিলা अगेन তুমি কি কৰা ইয়াত ডাবল ক্লিক কৰা ষ্টুডেন্ট ইনফোত তেতিয়া এটা প্লাস সিম্বল পাবা ইয়াত ক্লিক কৰাৰ লগে লগে তুমি চাব পাৰা যোনটো বেলেগ এটা টেবল আছিল ষ্টুডেন্ট ডিটেইলৰ তাৰ ডিটেইলছও ইয়াত আহি গৈছে মানে যোনটো তোমাৰ ষ্টুডেন্ট ইনফো তাত 101 অমিত পাইথন 3 মান্থ কোর্স তার এড্রেস আহি গৈছে তার সিটি আহি গৈছে কন্টাক্ট নাম্বার এন্ড ফিস আহি গৈছে তো এটু কেনেকে হল এই ৰিলেশনশিপৰ মাধ্যমে তো প্লাস সিম্বল আহি গৈছে তেনেকে তুমি যদি বিচাৰিছা যে মই ষ্টুডেন্ট ডিটেইলত যাও ষ্টুডেন্ট ডিটেইলত এই গুটেবিলাক আহি যাব আৰু এই ৰোল নম্বৰৰ সাইডত এই কৰ্নাৰত এটা প্লাস সিম্বল আছে ইয়াত ক্লিক কৰি ললে তুমি এই চাপাগুৰি বঙাইগাঁও ৰোল নম্বৰ 101 ৰ ডিটেইলছ ইয়াত পাই যাবা যে হি অমিত নামৰ হয় আৰু পাইথন শিকি আছে ষ্টুডেন্টৰ নাম হল অমিত আৰু হি পাইথন শিকি আছে 3 মান্থ কোর্স তো আই থিংক তোমালোকে ৰিলেশনশিপটো কেনেকে বনাব লাগে এটো বুজি পাইছা এতিয়া আমি ৰিলেশনশিপত গুছি যাও আৰু এইটো যে লাইন আছে ইয়াৰ ওপৰত ৰাইট ক্লিক কৰিবা আৰু এডিট ৰিলেশনত যাবা এটু ক্লিক কৰি দিবা এনফোর্স ৰেফাৰেন্সিয়েল ইন্টিগ্ৰিটি এটু ক্লিক কৰি দিবা দেন তুমি এটু ক্লিক কৰি দিবা ইয়াতো ক্লিক কৰি দিবা এই তিনটা বস্তু ইনেবল কৰি দিবা ইনেবল কৰাৰ পিছত ওকে প্ৰেছ কৰি তো the database engine could not lock table student detail because it already used by another person or process okay তো আমি কি কৰো প্ৰথমত এটো আমি ক্লোজ কৰি দিবা যেতিয়াও তুমি ৰিলেশনশিপ ক্ৰিয়েট কৰিবা ঠিক আছে ইয়া ৰিলেশনশিপত কোনো এডিট কৰিবা তেতিয়া হলে ক্লোজ কৰি দিবা টেবল বিলাক এতিয়া ৰাইট ক্লিক কৰা
আৰু ইয়াৰ ওপৰত ৰাইট ক্লিক কৰিব লাগিব edit relationship and enforce referential integrity cascading update related field cascading related deleted related record bas eketa okay kori dia eta amar ki hoy gol ইয়াত এটা রুলস আহি গল কি রুল আহি গল এতিয়া তুমি যে কোনো বস্তু স্টুডেন্ট ইনফো চেঞ্জ করা অটোমেটিকলি হেতু বস্তু ইয়াত চেঞ্জ হৈ যাব স্টুডেন্ট ডিটেইলত তো বলা আমি কৰি চাও স্টুডেন্ট ইনফো যো আৰু ইয়াত মানি লোৱা তুমি ৰোল নম্বৰ চেঞ্জ কৰিবা 10188 এটো কৰাৰ লগে লগে কি হ'ব কন্ট্ৰোল এস সেভ কৰি দিয়া আৰু স্টুডেন্ট ইনফোত আমি চেঞ্জ কৰিছো তো স্টুডেন্ট ডিটেইলত এটো চেঞ্জ হৈ গল এটো 10188 তো মেইন টেবল হল আমাৰ স্টুডেন্ট ইনফো ইয়াৰ পা যদি মই 102 আছে এটুক মই 113 কৰি দিও তাৰ পিছত বাহিৰত ক্লিক কৰো কিন্তু ইয়াৰ পা চেঞ্জ নহব ইউ ক্যান নট এড অর change a record because a related record is required to in table info ঠিক আছে তো এই বস্তুটো আহি যাব তুমি মানে ইয়াৰ পা একো চেঞ্জ কৰিব নোৱাৰিবা ওকে তো এটো আমাৰ 102 আছিল হেটোৱে থাকিব তো এটো এনেকে তুমি কি কৰিবা রুলস বিলাক ফলো কৰিবা তো ৰিলেশনশিপত কি হৈ আছে ৰিলেশনশিপত আমাৰ হৈ আছে মই এটো ক্লোজ কৰি দিও তো ইয়াত তুমি চাব পাৰা স্টুডেন্ট ইনফো এন্ড স্টুডেন্ট ডিটেইলস যোনটোত আমি কি কৰিলো ইয়াত ক্লিক কৰি কিনে আমি এনফোর্স রেফারেন্সিয়াল ইন্টিগ্রিটি ইনেবল কৰি দিলো এটোৰ মিনিং হল যে তুমি সেকেন্ড টেবল মানে স্টুডেন্ট ডিটেইলসত কোনো বস্তু চেঞ্জ কৰিব নোৱাৰিবা প্ৰথমত তোমাৰ স্টুডেন্ট ইনফোত চেঞ্জ কৰিব লাগিব ৰোল নম্বৰ হক যে কোনো মানে ৰোল নম্বৰ একচুয়ালি ৰোল নম্বৰটো চেঞ্জ কৰিলে তোমাৰ এটো ডেটা ইয়াত ৰিফ্লেক্ট হ'ব ঠিক আছে যেনেকে ব্যাংক একাউন্টত তোমাৰ একাউন্টত যেতিয়া ক্রেডিট কৰে হয় না কিবা পয়সা হোমা ইয়া ক্রেডিট ইয়া ডেবিট হয় তো তুমি আপডেট পাই যোৱা তোমাৰ একাউন্টত হেটো আপডেট হৈ যায় তো তেনেকাই বস্তু তো স্টুডেন্ট ইনফোত আমি কিছুমান বস্তু ইয়াত চেঞ্জ যেনেকে ৰোল নম্বৰটো মেইনলি আমি চেঞ্জ ইয়াত যদি আমি চেঞ্জ কৰো হেটো বস্তু তোমাৰ স্টুডেন্ট ডিটেইলত ৰোল নম্বৰটো চেঞ্জ হৈ যাব তো এটো এটা অপশন নেক্সট অপশন হল নেক্সট অপশন হল যে তুমি ইয়াত স্টুডেন্ট ডিটেইলসত কোনো বস্তু আপডেট কৰিব নোৱাৰা ডাইৰেক্টলি তুমি ইয়াত মানিলো 108 দিলা 108 আৰু ইয়াত মই লিখিলো ইয়াত সাবমৰা অটোমেটিক্যালি এটা এরর দি আছে যে তুমি এটো এন্ট্রি কৰিব নোৱাৰিবা এই এন্ট্রিটো ইয়াত নহব বিকজ তুমি কি কৰিছা তুমি ৰেফাৰেন্সিয়াল ইন্টিগ্ৰিটি এপ্লাই কৰিছা আৰু হে ৰেফাৰেন্সিয়াল ইন্টিগ্ৰিটি ইয়াত আমি কি কৰিছো ৰাইট ক্লিক কৰি ইয়াত চাব পাৰা কাস্কেডিং আপডেট ৰিলেটেড ফিল্ড মানে তোমাৰ কি কৰিব লাগিব তুমি যোনটো মেইন টেবল প্ৰথম টেবল স্টুডেন্ট ইনফো তাত তুমি আপডেট কৰিব লাগিব ফাৰ্স্ট ঠিক আছে তো ইয়াত যদি তুমি এটা এন্ট্রি মানে এটা ডিফল্ট এন্ট্রি কৰা হেতু নহব তোমাৰ প্রপার তরিকাত আহিব লাগিব মানে স্টুডেন্টৰ প্ৰথমত এডমিশন লব লাগিব তাৰ পিছতে তুমি তাৰ এড্ৰেছ সিটি কন্টাক্ট নাম্বার ফিস লব পাৰিবা তো স্টুডেন্ট ডিটেইলসত যাবা স্টুডেন্ট ইনফোত যাবা মানে যোনটো মেইন টেবল আৰু ইয়াত 108 এটো এটা আমি ৰোল নম্বৰ দি দিলো তাৰ নামটো আমি ইয়াত দি দিলো যেনেকি জীवन আৰু হি কৰিব মানি লোৱা DCA আৰু তাৰ কিমান DCA 6 monthৰ কোর্স এটো আমাৰ হৈ গল এতিয়া আমি কন্ট্ৰোল S সেভ কৰি দিলো এন্ড দেন আমি ইয়াত স্টুডেন্ট ডিটেইলত গৈ কিনো 108 আৰু ইয়াত তাৰ ডিটেইলস লৈ লম ঠিক আছে ইয়া নতুন পাৰা দেন ইয়াত মই লিখি দিলো বঙাইগাঁও এন্ড দেন ইয়াত আমি কি কৰো এন্ট্রি কৰি দিলো কন্টাক্ট নাম্বার দেন ফিস ঠিক আছে
তো এনেকে হ'ল এন্ট্ৰি তো এইটো হ'ল তোমাৰ আপডেট এতিয়া কি হ'ব তুমি যোনটো মানে ষ্টুডেণ্ট এতিয়া তুমি ষ্টুডেণ্ট ডিটেইলছ সোমালা এতিয়া আৰামছে ষ্টুডেণ্ট ইনফোত তুমি এই জীৱন বুলি এজনক এডমিশ্যন লৈছা আৰু তাৰপিছতে তাৰ ডিটেইলছবিলাক সোমাইছা তো এইটো হ'ল একচুৱেলি প্ৰপাৰ তৰিকা ৰিলেশ্যনশ্বিপৰ তো ৰিলেশ্যনশ্বিপত প্ৰথম আমি শিকিলোঁ যে আমি যিকোনো বস্তু ইয়াত আপডেট কৰিম মেইন টেবলত ৰোল নম্বৰ যিকোনো নহয় ৰোল নম্বৰটো আপডেট কৰাৰ লগে লগে সেইটো ষ্টুডেণ্ট ডিটেইলছতো আপডেট হৈ যাব অ'কে আৰু ছেকেণ্ড আমি কি কৰিলোঁ আমি ছেকেণ্ড টেবলত মানে ষ্টুডেণ্ট ডিটেইলছত আমি একো ইনফৰমেশ্যন ডাইৰেক্টলি সোমাব নোৱাৰিম প্ৰথমত ষ্টুডেণ্ট ইনফোত আমি ডিটেইলছবিলাক সোমাম তাৰপিছতে সেইটো কি কৰিব তাৰপিছতে আমি ষ্টুডেণ্ট ডিটেইলছ ল'ব পাৰিম তাৰ আগত আমি ল'ব নোৱাৰিম অ'কে তুমি মানে বেংকত একাউণ্ট খুলিব লাগিব তাৰপিছতে তুমি পইচা জমা কৰিব পাৰিবা তুমি ডাইৰেক্টলি গৈ কিনে পইচা জমা কৰিব নোৱাৰিবা তোমাৰ প্ৰথমত তোমাৰ পেন কাৰ্ড আধাৰ কাৰ্ড সব দিবা তাৰপিছত তোমাৰ এটা একাউণ্ট নম্বৰ জেনেৰেট হ'ব তাৰপিছতে তুমি পইচা জমা কৰিব পাৰিবা তেনেকাই প্ৰচেছ ইয়াত তো নেক্সট আমাৰ হ'ল মানি লোৱা মই ডিলিট কৰিব বিচাৰিছোঁ তো মই ডিলিট কৰিব গ'লে যদি মই ইয়াৰ পৰা ডিলিট কৰোঁ মানে ষ্টুডেণ্ট ডিটেইলছ তো এইটো প্ৰপাৰ তৰিকা নহয় ইয়াৰ পৰা ডিলিট হ'ব পাৰে কিন্তু এইটো প্ৰপাৰ তৰিকা নহয় তোমাৰ যদি ডিলিট কৰিব লাগে তুমি ষ্টুডেণ্ট ইনফোৰ পৰা ডিলিট কৰিবা মানি লোৱা কোনোবা ষ্টুডেণ্টৰ কোৰ্চ শেষ হৈ গ'ল ইয়া সি কৰিবই বিচৰা নাই কোৰ্চটো ইয়া সি কৈ আছে যে ছাৰ মই এই কোৰ্চটো নকৰোঁ ইয়া বাই ডিফল্ট তুমি বাই মিষ্টেক সোমাই দিছা তো তুমি কি কৰিবা ইয়াত ৰাইট ক্লিক কৰিবা যেনেকৈ দিয়া ইয়া অনু মানি লোৱা অনুক মই ডিলিট কৰিম 103 ইয়াত চাব পাৰা ষ্টুডেণ্ট ডিটেইলছতো আছে 103 সুভাষ নগৰ এইটো তো মই ইয়াৰ পৰা ডিলিট কৰাৰ লগে লগে ইয়াৰ পৰা মই ডাইৰেক্টলি ডিলিট ট্ৰেক তো ইয়েছ কৰাৰ লগে লগে কি হ'ব এতিয়া ইয়াৰ পৰা তো ডিলিট হ'ল ষ্টুডেণ্ট ডিটেইলছৰ পৰা সেইটো ডিলিটেড হৈ গ'ল চাইছা তো এনেকে প্ৰচেছটো হয় তো ৰেফাৰেঞ্চিয়েল ইণ্টিগ্ৰিটি খুব ইম্পৰ্টেণ্ট ঠিক আছে ইয়াত আমাৰ এই ৰুলছবিলাক আমাৰ ফ'ল' কৰিব লাগে এনফ'ৰ্চ ৰেফাৰেঞ্চিয়েল ইণ্টিগ্ৰিটি কাস্কেডিং আপডেট ৰিলেটেড ফিল্ড কাস্কেডিং ৰিলেটেড ডিলিট ৰিলেটেড ৰেকৰ্ড তো ইয়াত তো মই এটা চিম্পল প্ৰচেছ দেখাইছোঁ তুমি কিউৰিৰ মাধ্যমে তুমি দুটা টেবলৰ ডিটেইলছ আপডেট কৰিব পাৰা ষ্টুডেণ্ট ইনফোৰ মাধ্যমে ইয়া ষ্টুডেণ্ট ডিটেইল মানে ষ্টুডেণ্ট যোনটো মেইন টেবলৰ মাধ্যমে আমি কি কৰিব পাৰোঁ ষ্টুডেণ্টৰ ডিটেইলছত গৈ কিনে যেনেকৈ ষ্টুডেণ্ট ডিটেইলছৰ যেনেকৈ তোমাৰ চিটি ইয়া এড্ৰেছো আমি চেঞ্জ কৰিব পাৰোঁ কিন্তু সেইটো কিউৰিত হ'ব ইয়াত নহ'ব কিউৰি ঠিক আছে তো সেইটো আমি পিছত শিকিম বৰ্তমান যোনটো মই তোমালোকক শিকালোঁ সেইকেইটা বস্তু তোমালোকে ভালকৈ শিকা আৰু যদি তোমালোকৰ কোনো ধৰণৰ ডাউট আছে প্লিজ মোক কমেণ্টত জনাবা আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰোঁ আৰু যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে প্লিজ কমেণ্ট কৰিবা আমি সেই ডাউটটো ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম থেংক ইউ বাই বাই টেক কেয়াৰ